প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মাজত মই গৌৰৱ গগৈক সোমাই দিব খুজিছোঁ। এইকাৰণে সোমাব খুজিছোঁ, ভাৰতীয় জনতা দলৰ ভিতৰ চোৱাত এটা বিশেষ বিষয় এটাই এক মৃদু কঁপনি তুলিছে। মৃদু কঁপনিটো লাহে লাহে গৈ মানে ব্যাপক ৰূপ ধাৰণ কৰিছে। সোণোৱাল ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে কিয় তেওঁ মুখ্যমন্ত্ৰী বাদ দি দিল্লীলৈ যাবলগীয়া হ'ল, এতিয়া সেই সুযোগটো সৰ্বানন্দ সোণোৱালে কেনেকৈ গ্ৰহণ কৰিব? যদিও দেখাত সোণোৱাল আৰু হিমন্তই খুব মিঠা মিঠা কথা কৈ আছে, কিন্তু দুইজনৰ মাজত যিটো মানসিক দূৰত্ব, সেই দূৰত্বটো সেই তেতিয়াৰ পৰা বাঢ়ি গৈ আছে, বৃদ্ধি হৈ গৈ আছে আৰু বৃদ্ধি হৈ গৈ 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 লোকসভাৰ ইলেকশ্যনত কোনে কাক কিদৰে মজা দিব পাৰে, আমাৰ মজা দিয়া বুলি কয় নহয়, কেনে মজা, সেই কেনে মজা এটা দিব পাৰে। এতিয়া চাওক, প্ৰথম কথাটো হ'ল যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ জিকাটো বিচাৰিছে সোণোৱাল ডাঙৰীয়াই। সোণোৱাল ডাঙৰীয়াই মনে প্ৰাণে বিচাৰিছে আৰু সেইকাৰণে মাজুলী, বিশেষকৈ তেওঁৰ বিধানসভাৰ প্ৰাক্তন সমষ্টি মাজুলীৰ একাংশ তেওঁৰ খুব আত্মীয় বিজেপি কৰ্মীক গৌৰৱ গগৈৰ হৈ প্ৰচাৰ কৰিবলৈ লগাই দিছে। আৰু গৌৰৱ গগৈ কিয় জিকাটো বিচাৰিছে শুনক। প্ৰথম কথাটো হ'ল তপন গগৈ কি প্ৰত্যেকেই জানে, তপন গগৈৰ কাম নায়েই। আৰু আমিও জানো যে যোৰহাট সচেতন লোকসকলে গৌৰৱ গগৈৰ পক্ষত এইকাৰণে ভোট দিব। গৌৰৱ গগৈ এতিয়া অসমৰে নহয়, সৰ্বভাৰতীয় পৰ্যায়ত এগৰাকী নেতা। আৰু গৌৰৱ গগৈৰ ওপৰত ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় বিষয়ববীয়াসকলৰো লক্ষ্য আছে, নজৰ আছে। এতিয়া কথাটো হ'ল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই কেতিয়াও নিবিচাৰে যে আপোনাৰ গৌৰৱ গগৈ জিকক, আৰু গৌৰৱ গগৈক হৰুৱাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দায়িত্ব দিয়া হৈছে। যিকোনো প্ৰকাৰে গৌৰৱক হৰুৱাব লাগে আৰু সেইকাৰণে পীযুষ, মানৱ, যিমানকেইটা আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বস্ত সহযোগী, যাৰ লগত মন্ত্ৰণা কৰিব পাৰে, প্ৰত্যেকেই এতিয়া যোৰহাটত উবুৰি খাই পৰিছিল। দেখিছে, প্ৰত্যেকেই দেখিছে। পীযুষে বাদেই দিয়া নাই, কেইবাবাৰো গ'ল মুখ্যমন্ত্ৰী। মানে গৌৰৱক হৰুৱাব লাগে, কাৰণ গৌৰৱক হৰুৱালেহে ক্ৰেডিটটো আহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পন্থীলৈ। আনহাতে সোণোৱাল ডাঙৰীয়াই বিচাৰিছে গৌৰৱ জিকক। গৌৰৱ জিকিলে এই যে কেন্দ্ৰীয় নেতৃবৃন্দই যে বিচাৰিছিল গৌৰৱক পৰাজয়ৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ ফৈদটোই, যিটো ফৈদে 2015 চনৰ পিছত আপোনাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল, আৰু যোগদান কৰিয়ে তেওঁলোকে অতি বিজেপি হৈ মানে বিশ্বস্ত হ'বলৈ গৈ বহুত কাম কৰিছে, দেখিছে। এতিয়া কথাটো তাতেই কথাটো, কাৰণ যদি কিবা কাৰণত গৌৰৱ গগৈ জিকি যায়, গৌৰৱটো জিকিবই, যোৰহাটবাসীয়ে ভুলটো নকৰে, গৌৰৱ গগৈ জিকিলে সমস্যা দেখা দিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ গাদীখন নাথাকিবও পাৰে, আৰু তাত যিহেতুকে 2026 চনলৈকে সোণোৱাল ডাঙৰীয়া আছে অক্ষত হৈ দিল্লীত, তেওঁক দিল্লীৰ পৰা উভতাই আনি অসমত পুনৰ অধিষ্ঠিত কৰিব পাৰে, এই অংকটো চলি আছে। আন এটা অংক হ'ল ডিব্ৰুগড়ক লৈ। ডিব্ৰুগড়ত ইতিমধ্যে প্ৰত্যেকেই জানে যে ডিব্ৰুগড়ত চাহ জনজাতিৰ লোকসকলক একাষৰীয়া কৰি, বা চাহ জনজাতীয় লোক ৰামেশ্বৰ তেলীক ষ্টেণ্ডিং MP এজনক কেনেকৈ আঁতৰাই সোণোৱাল ডাঙৰীয়া তাত MP হ'বলৈ আহিল, কিয় আহিল, ইতিমধ্যে সোণোৱাল ডাঙৰীয়াৰ যে আপোনাৰ সাধাৰণ জনতাৰ লগত যে সম্পৰ্কটো নোহোৱা হৈ গৈছে, বিচ্ছিন্ন হৈ গৈছে, জাতিটোৰ লগত যে তেওঁক বহুত প্ৰতাৰণা কৰিছে, ডিব্ৰুগড়ৰ সচেতন লোকসকলে জানে। আৰু জানে কাৰণে এইবাৰ মানে খেলখন অলপ বেলেগকৈ খেলিছে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল লুৰিণজ্যোতি গগৈৰ যিটো প্ৰতিবাদী কণ্ঠ, লুৰিণজ্যোতি গগৈৰ যিটো জাতীয় চেতনা, জাতীয় সত্তা, গতিকে জাতীয় চিন্তা চেতনা সমৃদ্ধ বা প্ৰতিবাদী অসমীয়া লোকসকলে এইবাৰ লুৰিণৰ লগত আছে। আৰু এই এটা ডাঙৰ সংকট সৃষ্টি কৰিছে সোণোৱালৰ লগত। আৰু সেইকাৰণে মন কৰিব, সোণোৱালে নিজৰ সমষ্টি এৰি কলৈকে যোৱা নাই। এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, তেওঁ বেলেগক জিকাই আনিব পাৰিব লাগিছিল, কিন্তু সেই সাহসটো তেওঁ নাই। সেই সাহসটো তেওঁৰ নোহোৱা হৈ যোৱাৰ কাৰণ হ'ল গণবিচ্ছিন্নতা। গতিকে এতিয়া সোণোৱাল ডাঙৰীয়াই যদি হাৰি যায়, তেওঁৰ চেছ, তেওঁতো মানুহে নলয়ে, গ্ৰহণ নকৰেই। আৰু জিকিলেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পন্থীয়ে বিচৰা নাই যে ব্যাপক ভোটত সৰ্বানন্দ সোণোৱাল জিকক। সৰ্বানন্দ সোণোৱাল খুব কম মাৰ্জিনত জিকক, কেইহাজাৰমান ভোটত জিকক, তেতিয়া অন্ততঃ ক'ব পাৰিব যে সৰ্বানন্দ সোণোৱালৰ ভিত্তি নাই, সৰ্বানন্দ সোণোৱালক মানুহে গ্ৰহণ নকৰে, তেওঁৰ গ্ৰহণযোগ্যতা নাই। সৰ্বানন্দ সোণোৱালৰ এজন নেতা হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ সন্মুখত তেওঁৰ ওজনটো কমি যাব, তেওঁৰ স্থিতিটো দুৰ্বল হ'ব। আৰু তাৰ মাজত ডিব্ৰুগড়ত মনোজ ধানোৱাৰ
ডিব্ৰুগড়ত আপৰ নেতা মনোজ ধানোৱাৰে কিয় খেলিছে, কাৰ ভোট ভাঙিব, এই কথাটোও যদি আপোনালোকে মন কৰে তেতিয়াহ'লে মনোজ ধানোৱাৰৰ পৰা ক্ষতি হ'ব আপোনাৰ সৰ্বানন্দ সোণোৱালৰ। কাৰণ চাহ জনগোষ্ঠীয়ে হওক বা অন্যান্য জাতি জনগোষ্ঠীয়ে হওক বা অনা অসমীয়া কিছু লোক আছে যিসকল লোকক 2004 চনত সৰ্বানন্দ সোণোৱালে এই যে কৈছিলে হোৱা যদি অসমীয়া সৰ্বানন্দক ভোট দিয়া, এই শ্লোগানটো দি অনা অসমীয়া লোকসকলক ইতিমধ্যে তেওঁ অপমান কৰি থৈছে। আৰু অনা অসমীয়া লোকসকলে এইবাৰ যদি প্ৰয়োজন হয় ধানোৱাৰক ভোট দিব। গতিকে ধানোৱাৰে সোণোৱালৰ কিছু ভোট আনিব। গতিকে মাজে মাজে এটা প্ৰতিবাদী সত্তা হিচাপে লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড়ত শেষ হাঁহি মৰাৰ সুযোগ আছে, সুযোগ সম্পূৰ্ণই আছে। কিন্তু ব্যতিক্ৰম হ'ব পাৰে, কাৰণ যেনে কেন্দ্ৰীয় মন্ত্ৰী বহুত টকা পইচা আছে, প্ৰাক্তন মুখ্যমন্ত্ৰী বহুত টকাৰ অভাৱ নাই, টকাহে বহুতো কিনে আজিকালি, গতিকে টকাহে প্ৰভাৱ বিস্তাৰ কৰে। গতিকে টকাৰ জোৰত কিবা কাৰণত জিকে যদিও কম সংখ্যক ভোটত জিকাটো বিচাৰিছে হিমন্ত পন্থীয়ে। মানে তেতিয়া সোণোৱাল জিকা ক্ৰেডিটটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পন্থীয়ে ল'ব। মানে তেওঁলোকে ক'ব যে আমি নালাগিলে এইখিনি ভোটো নাপালেহেঁতেন। মানে দুইফালে অংকটো মিলিব। এই কথাখিনি আমি ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিৰ নেতৃস্থানীয় কিছু ব্যক্তিৰ লগত আলোচনা কৰি উপলব্ধি কৰা কথা। কাৰণ প্ৰাক্তন যিসকল বিজেপি আছিল, জ্যেষ্ঠ যিসকল বিজেপি আছিল, যিসকল বিজেপিয়ে মানে মনে প্ৰাণে দলটোত সেৱা কৰিছিল, তেওঁলোক এতিয়া উপেক্ষিত হৈছে। আৰু এটা ডাঙৰ কথাটো হ'ল যোৰহাটৰ ক্ষেত্ৰত, যোৰহাটত উপস্থিত আছে পংকজ বৰবৰা, তেওঁ বাহৰ পাতি আছে, প্ৰাক্তন কংগ্ৰেছী। যোৰহাটৰ লগত কোনো ধৰণে সম্পৰ্ক নথকা পংকজ বৰবৰাই যেতিয়া যোৰহাটত বিজেপিক নেতৃত্ব দিবলৈ যাব, তাত জ্যেষ্ঠ বিজেপিসকল নাৰাজ হ'বই, স্বাভাৱিক, কিয় নাৰাজ নহ'ব। আৰু পংকজ বৰবৰাৰ দৰে মানুহ এগৰাকীয়ে যদি তপন গগৈৰ কাষত থাকি সৌৱে থাকি যোৰহাটত বাহৰ পাতি বিজেপিক একত্ৰিত কৰি সংগঠিত কৰিবৰ কাৰণে তেওঁ যদি ডিক্টেশ্যন দিয়ে, শ্ৰুতলিপি দিয়ে, কোনে মানিব। গতিকে এই গোটেই কামবোৰে ক্ৰিয়া কৰিছে। আনফালে সোণোৱালৰ পন্থীটোতো আছেই। সোণোৱালৰ পন্থীয়ে ইতিমধ্যে গৌৰৱ গগৈক ভিতৰে সমৰ্থন জনাইছে, কাৰণ গৌৰৱ গগৈ জিকিব লাগে। কাৰণ গৌৰৱ গগৈ জিকিলে কাৰ লোকচান হ'ব এই কথাটো আমাতকৈ তেওঁলোকে বেছি ভালকৈ জানে, এই অংকটো বেছি স্পষ্ট। গতিকে এনেকুৱাকৈ চলি আছে ৰাজনীতি বৰ্তমান উজনি অসমৰ, বিশেষকৈ ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত। আৰু এই দুটা সমষ্টিৰ মানে বিজয়ী প্ৰাৰ্থীৰ ওপৰত নিৰ্ভৰ কৰিব সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰতিক ৰাজনীতিৰ কিছু মানে প্ৰতিচ্ছবি, কিছু ৰূপ। আৰু আপোনালোকে মন কৰিব, যোৰহাটবাসী বা ডিব্ৰুগড়বাসী লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভাৰ প্ৰতিগৰাকী লোকেই মন কৰিব এই ছবিখন বৰ্তমান এনেকৈ ক্ৰিয়া কৰি আছে। গতিকে আমি কেৱল এটাই অনুৰোধ কৰিম, জাতিৰ পক্ষত, ৰাষ্ট্ৰৰ পক্ষত, নিজৰ পক্ষত আপোনালোকৰ মানে ভোটাধিকাৰ সাব্যস্ত কৰক। বাকী দল ফল বাদ দিয়ক।